আজি বেটাক লৈয়ে মই আলনা জাপিলোঁ আৰু লগতে ভাতো বনালোঁ। আসসালামু আলাইকুম গাইজ, আপোনালোক সকলোকে মোৰ আন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু যদিহে আপোনালোকে মোৰ এই মিনি ব্লগটো চাই ভাল পায় তেনেহ'লে প্লিজ ইউটিউবত যদি চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই তেনেহ'লে ফ'ল' কৰিব দেই, আৰু লগতে শ্বেয়াৰ কৰি দিব আপোনালোকৰ প্ৰফাইলত, নহ'লে ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত। ৰাতিপুৱা শুই উঠি ভণ্টি অনা পিঠা দি চাহ খালোঁ। সেইটো পিঠা খাই বহুত বেছি ভাল পাওঁ মই। তাৰপিছত এয়া চাওক, আলনাখন ইমান বেয়া হৈ আছিলে ন, মই দেখি আছোঁ মানে চকুৰে মনা নাই, কেতিয়া চিজিল কৰি এনেকুৱা লাগি আছিলে। সেইকাৰণে আলনাখন চিজিল কৰিব ল'লোঁ। তাৰপিছত চিজিল কৰিব লওঁতে বেটা সাৰ পাই গ'ল, সৰু বেটা। তাৰপিছত সৰু বেটাক কোচত লৈয়ে মই আলনাখন চিজিল কৰিলোঁ। মানে আমি যদি কাম এটা কৰিবলৈ ইচ্ছা কৰোঁ ন, যিমান বাধা থাকিলেও আমি কামটো কৰিব পাৰোঁ। সেইটোৱে এক্সাম্পল হ'ল মোৰ এই ভিডিঅ'টোৰ পৰা। আৰু এয়া আলনাখন মই জাপি আছোঁ। মানে যিমানেই মই লাগিলে বিজি থাকোঁ, যিমানেই মোৰ কষ্ট হওক, মোৰ এনেকুৱা লাগে মোৰ ঘৰটো যদি চিজিল হৈ থাকে অকণমান হ'লেও মোৰ তেতিয়াহে শান্তি লাগে মনটো। এতিয়া অৱশ্যে মই কৰিবলৈ একো নোৱাৰাই হৈছোঁ, আৰু ঘৰটো যিহেতু আমাৰ কমপ্লিট হোৱা নাই, আধা খৰীয়া হৈ আছে, সেইকাৰণে ইমান বেছি কৰিবলৈ মন নাযায়। কিন্তু যিকেইটা ৰুম হৈ আছে থাকিব পৰা, সেইকেইটা ৰুম ভাবিছোঁ অকণমান ভালকৈ থ'লে ভাল লাগে আৰু নিজৰ মনটো। সেইটোৱে। বাকী কেতিয়া ঘৰটো সম্পূৰ্ণ হ'ব সেইটো নাজানো, আৰু আল্লাহ পাকে জানে। আপোনালোকে দোৱা কৰিব। বহুত বেছি একো নিবিচাৰোঁ, কিন্তু এটলিষ্ট থকা ঘৰটো অকণমান নিজৰ মন পচন্দৰ হ'লে, মানে সম্পূৰ্ণ হ'লে, পূৰত হ'লে ভাল লাগে। মন পচন্দৰ বুলি নহয়, আচলতে থাকিবলৈ পালেই হ'ল, আৰু সিমানকণ যে আল্লাহ পাকে দিছে সেইটো বহুত ডাঙৰ কথা। আৰু এয়া তাৰপিছত মই ফ্ৰেছন আপ হ'লোঁ, আহিলোঁ, আহি অকণমান ষ্টাইল কৰি ল'লোঁ। ভাবিলোঁ কি এটা ভিডিঅ' বনাম, কিন্তু মই এনেই ভাবিলোঁ দিনটো তেনেকৈ পাৰ হ'ল, মই একো ভিডিঅ' কৰিব নোৱাৰিলোঁ। তাৰপিছত আকৌ মই এইফালে চাহ বাকিবলৈ আহিছোঁ এতিয়া, আৰু লগতে ভাতৰ যোগাৰো কৰিছোঁ। এইকণ টাইমত চাহো খোৱা হয়, লগতে ভাতৰ যোগাৰো কৰা হয়। দাইলকণ প্ৰথমে পাতি লওঁ বোলো, অকণমান তিয়াই থৈছোঁ, আৰু লগতে চাহো বনালোঁ। বৰষুণ অলপ দিছে চিপ চিপকৈ, সেইকাৰণে ভাল লাগিছে অকণমান, কিয়নো ইমান বেছি গৰম পাৰ হ'ল এইকেইদিন। আৰু এয়া চাওক, মোৰ চাহো হৈ গ'ল, আৰু লগতে এই দুপৰীয়া বনাবলৈ ভেন্দি কাটিবলৈ দিছোঁ, আৰু ভেন্দি ভাজিকণ বোলো বনাই দিম, আৰু দাইল পাতোঁ। এতিয়া দাইল পাতিব লওঁতে বেটা এটা সাৰ পালে। এতিয়া টাইমটোত ৰখি নাথাকে, বনাবতো লাগিবই, সেইকাৰণে তাক কোচত লৈ দাইলকণ পাতি লওঁ। চব কামটো কৰিব নোৱাৰোঁ বাৰু, তথাপিতো যোনটো বাৰু সেইটো কৰোঁ আৰু, কাৰণ গেছৰ ওচৰত কাম কৰিলে ভয় লাগে সৰু ল'ৰা ছোৱালী লৈ, সেইকাৰণে। কোনোবা এটা ভিডিঅ'ত মোক কমেণ্ট কৰিছিলে, তুমি কেতিয়াবা হিজাব মাৰা কেতিয়াবা নামাৰা কিয়? আচলতে মই হিজাব মাৰোঁ বুলি এনেকুৱা নহয় যে মই এনিটাইম পৰ্দাত থাকোঁ। মই ঘৰত থাকিলে হিজাব মাৰি নাথাকোঁ, এনেই দুপাট্টাখনহে মূৰত লৈ থাকোঁ। আৰু এটা কমেণ্ট কৰিছিলে, মহান পিতৃ মাতৃৰ দায়িত্ব পালন কৰিবলৈ আল্লাহ পাকে শক্তি সামৰ্থ্য দিয়ক। থেংক ইউ, ভাল লাগিলে কমেণ্টটো পাই। আৰু এয়া ভণ্টিয়ে বনাই আছে শুকান গুচৰ ভজা। শুকান গুচ আমি খাবলৈ আৰম্ভ কৰিলোৱেই, আৰম্ভ যে কৰিছোঁ শেষ হ'বই আৰু মানে। আৰু এয়া গধূলি সময়ত বাবু আহিছে, আমাৰ ঘৰ ভৰ্তি হৈ আছে এতিয়া পূৰা মানুহ দি, বাচ্ছাও আছে, আৰু লগতে চব মানুহ আছে। আৰু ৰাতি হ'লে আকৌ দুটা অকলে থাকিব লাগে দুটাৰ লগতে। বাকী যি কি নহওক দিনটো এনেকৈ আজি পাৰ হ'ল। চাই কেনে পালে কমেণ্ট কৰি জনাব দেই।